আজি উদয়ন সংঘৰ বিগত সময়ৰ বিভিন্ন কাৰ্যক্ৰমণিকাৰ ভিতৰত আজি অত্যন্ত এটা গুৰুত্বপূৰ্ণ আমি কাৰ্যসূচী কৰা যেন অনুভৱ কৰিছোঁ। অসমৰ এগৰাকী এসময়ৰ তেজস্বী কণ্ঠশিল্পী, সংগীত জগতৰ এটি সূৰ্য বুলি ক'লেও অত্যুক্তি কৰা নহয়, গণশিল্পী সূৰ্য দাস দেৱৰ সমন্বয়ৰ তুমি বিষ্ণু ৰাভা এই গীতটি কেইবা দশক আগতেই ই প্ৰচাৰ কৰিছিল আৰু ৰাইজৰ মাজত সেই সময়ত এইটো বহুলভাৱে প্ৰচাৰিত আছিল আৰু সেই গীতটি পুনৰ বাণীবন্ধনৰ বাবে উদয়ন সংঘৰ উদ্যোগত এটা আমি প্ৰচেষ্টা লৈছিলোঁ আৰু এই গীতটিত কণ্ঠদান কৰিছে নতুনকৈ বিশিষ্ট শিল্পী মজাম্মিল হক চৌধুৰী আৰু য়াস্মিতা দাসে। আৰু আজিৰ এই গীতটি উন্মোচন কৰিলে বিশিষ্ট শিল্পী সাহিত্যিক লক্ষ্মী দাসদেৱে। গতিকে আমি অত্যন্ত সুখী আৰু আজিৰ এই অনুষ্ঠানৰ লগতে গণশিল্পী সূৰ্য দাস দেৱৰ সংগীতৰ এটা অনুষ্ঠানৰো আয়োজন কৰিছোঁ। শ্ৰদ্ধাৰ গণশিল্পী সূৰ্য দাস দেৱৰ এই গীতটি বহুত বছৰ আগতে বাণীবন্ধন হৈছিল। এই গীতটি মই পুৰণি বুলি নকওঁ, যদিও আগতে বাণীবন্ধন হৈছিল, কাৰণ কিয়নো সূৰ্য দাস দেৱৰ গীত কেতিয়াও পুৰণি নহয়। আমি পুনৰ বাণীবন্ধন কৰিছোঁ আৰু পুৰণি আমি অসমীয়াই তেখেতৰ গীতবোৰ পুৰণি হ'ব দিব নোৱাৰোঁ, সদায় চিৰসেউজ, সদায় নতুন। এই গীতটি মোৰ সৈতে কণ্ঠদান কৰিছে য়াস্মিতা দাসে আৰু মই আজি নিজকে ধন্য হৈছোঁ যে মোৰ নিচিনা এজন সাধাৰণ মানুহে গোৱা এই গীতটিক উপলক্ষ কৰি আজি উদয়ন সংঘই যি পদক্ষেপ ল'লে তাৰ বাবে মই চিৰকৃতজ্ঞ। উদয়ন সংঘৰ ক্ষেত্ৰত মই সদায় উদয়ন সংঘৰ ওচৰত মই চিৰঋণী হৈ ৰ'ম আৰু এই মুহূৰ্ততে মই সূৰ্যদাৰ চৰণত সেৱা জনাইছোঁ। সকলোৱে গীতটো আদৰি লওক, সকলোৱে গীতটো বজাওক। এছামিজ কালাৰ ফেচবুক পেজ আৰু জেংবুক ফেচবুক পেজ, জনপ্ৰিয় ফেচবুক, এই দুটাত গীতটো কালি ৰাতিপুৱা উপলব্ধ হ'ব আৰু মজামিল হক চৌধুৰী মোৰ নিজৰ অফিচিয়েল ইউটিউব চেনেলত ইতিমধ্যেই আজি এইটো উপলব্ধ হৈছে। গীতটো আপোনালোকে সকলোৱে মৰম কৰিব বুলি, আদৰি ল'ব বুলি মই বিশ্বাস আশা ৰাখিছোঁ। এনেকুৱা এটি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানাই নহয়, নিজেই আচলতে আপ্লুত হৈছোঁ, আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ। গতিকে এইখিনি যিখিনি কাৰ্য আৰু আজি এটি যে বিশ্ববোৰ ফালে আগুৱাই আছে, এনেকুৱা এটা দিশত আমি সকলোকে যাতে আগুৱাই নিব পাৰোঁ, কাৰণ আমি সকলো অঞ্চলৰ পৰা কৃষ্টি, সংস্কৃতি, সাহিত্য বা সমন্বয় সকলো কথা আগুৱাই যাব লাগিব। আমি এই অনুষ্ঠানটোৰ যিটো লক্ষ্য উদ্দেশ্য সেইটো ৰাখি ইয়াত আৰু যি কাৰ্য হয়তো আমাৰ এই আমি সদায় দাবী কৰি অহা সুন্দৰভাৱে প্ৰতিস্থাপিত কৰিব পাৰিম। গতিকে এনেকুৱা দিশ ৰাখি এই অনুষ্ঠান কৰাৰ বাবে মই উদ্যোক্তাসকলক এই ইয়াত হয়তো আৰু ভালেখিনি আমাৰ কাৰ্যসূচী আছে, যি কাৰ্যসূচী বিশেষভাৱে এই গীতৰ যি বাণীবন্ধন উপহাৰেই নহয়, বিভিন্ন কথা বা বিভিন্ন তেখেত এগৰাকী যেই নহওক সকলোকে পুনৰবাৰ আমি আমাৰ ফালৰ পৰা সেৱা যাচি পৰৱৰ্তী লগতে এই অনুষ্ঠানটি আকৌ এনাজৰী হোটেল কৰি আগুৱাই যাওক এই আশা ৰাখি আমাৰ চমুভাৱনতে সামৰিছোঁ। কৰ্মত নিয়োজিত হোৱাৰ বাবে প্ৰোৎসাহিত কৰিলে তাৰ বাবে মই তেখেতৰ বহুমূলীয়া ব্যস্ততাৰ মাজত আহি উপস্থিত হৈ আমাৰ এই অনুষ্ঠানটি দৃষ্টিনন্দন কৰি তুলিলে তাৰ বাবে তেখেতৰ ওচৰত শ্ৰদ্ধা, ভক্তি আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ আজিৰ মূল বিষয় হ'ল মানৱ প্ৰজন্ম সামগ্ৰিক দিশৰ বৰ্ণিল ৰামধেনু আঁকি অহা বুলি উদয়ন সংঘৰ এই কথাটো মই কোৱা নাই, মই নকওঁ। উদয়ন সংঘই যে নতুন প্ৰজন্মই নহয়, নতুন প্ৰজন্মক উৎসাহ উদ্দীপনা প্ৰদান কৰে আৰু প্ৰবীণসকলক কৰিছে। সৌভাগ্য মোৰ আছে। ৰুবুল শৰ্মাৰ মাতৃক তেওঁলোকে মা বুলি মাতে, মই
প্ৰথম চিনাকি দিনৰ পৰা কিন্তু আই বুলি মাতিছিল। আজিও আহি আই কৰিছোঁ, প্ৰণাম কৰিছোঁ। মোৰ দুজনী আই আপোনাকো সম্বোধন কৰিলোঁ। কৰি খুব কম কথাত ক'বলৈ চেষ্টা কৰিম, আৰু এই দীঘলীয়া কথা ক'লে অলপ অসুবিধা হয়। আজিকালি ক'ৰবাত অলপ বিসংগতি আহি দেখা দিয়ে, প্ৰসংগ হেৰাই যায়। যিয়ে নহওক আমি এইখন নজিয়াত